মালিক ওলালো সেই টাইমত আমি যেতিয়া নেকি আইসকলে বিচাৰিছিলে সেইটো টাইমত ঘূৰা আহি হাজিৰ হৈছে আমি তেওঁকে ভগৱান বুলি মানিছোঁ। মই জানিছোঁ প্ৰভু আপুনি আপোনাৰ স্থানত বুৰৈ পৰা আহিছে প্ৰভু। যিটো ৰূপত আহিছে আমি সেইটো ৰূপতে তেওঁক ভগৱান বুলি মানিছোঁ। ঘোঁৰাকেইটাকো ওপৰৰ পৰা কোনোবাই পেলাই দিয়া নাই, সিহঁতৰ মালিক আছে আমিও জানো, কিন্তু সেই দিনটোতে ঘোঁৰাকেইটা কিয় আহিছে? আঁতৰি দিয়ক, ডাঙৰীয়া আহিছে, আঁতৰি দিয়ক, আঁতৰি দিয়ক। এয়া ঘোঁৰা মালিক ওলাইছে, এয়া ঘোঁৰা নিবলৈ আহিছোঁ বুলি আমাৰ কোৱা নাই। সেইটোতো মই ক'ব নোৱাৰিম, তেতিয়া মই বেহুচ হৈ আছোঁ, মানে মোৰ আই ঠিক দিয়াৰ কাৰণে মই একো ক'ব নোৱাৰিম। এইফালে ক'ব এতিয়া ঘোঁৰা মালিক ওলাইছে যদিও আমি নাজানো মালিক ক'ত কোন, মালিকেতো লৈ গৈছে, আমি বান্ধি থোৱা নাই। মালিক ওলালো সেই টাইমত আমি যেতিয়া নেকি আইসকলে বিচাৰিছিলে সেইটো টাইমত ঘোঁৰা আহি হাজিৰ হৈছে আমি তেওঁকে ভগৱান বুলি মানিছোঁ। কিন্তু আইসকলেতো ঘোঁৰাকেইটা বান্ধি থোৱা নাই বা দোকানে দোকানে লৈ পোৱা নাই। ঘোঁৰাটো গুচি গৈছে, ক'ত গৈছে, কোন জেগাত, তেওঁ মন্দিৰনে কোনোবা গৃহস্থই নিছে নে নিজেই গৈছে সেই কথাটো আমি নাজানো। কিন্তু একাংশ মানুহে ইমান মিছা কথাবিলাক যে কৈছে, ঘোঁৰা লৈ লৈ পইচা উঠাইছে, দোকানে দোকানে গৈছে, সেইটোতো আমাক প্ৰমাণটো দিব লাগিব। আমি বিচৰা নাই, আমি সাধাৰণ মানুহ, আমি দুখীয়া মানুহ, আমি ভগৱানক পূজোঁ। আমি কোনো আয়ে পাঞ্জাবী পিন্ধি ধুতি পিন্ধি মূৰত পাক মাৰি গৈ পেলাই বোলে থানলৈ গৈছে, আই গৈছে থানলৈ গৈছে, নামঘৰলৈ গৈছে, আইটো কোনো বেয়া জেগাত যোৱা নাই, কাৰো ঘৰত দম দিয়া নাই, কাকো মাৰিবলৈ যোৱা নাই, কাকো কাটিবলৈ যোৱা নাই। ভগৱানকো যদি এই পৃথিৱীত থাকিবলৈ জেগা নিদিয়ে তেতিয়াহ'লে পৃথিৱীখন কি হ'ব? কি হ'ব আৰু এই পৃথিৱীখন? যিটো ৰূপত আহিছে আমি সেইটো ৰূপতে তেওঁক ভগৱান বুলি মানিছোঁ। আমিও জানো যে বিজ্ঞানৰ যুগত যে এইটো বিশ্বাস নকৰে, কাৰণ ময়ো ভাবোঁ, ময়ো পঢ়া শুনা কৰা ছোৱালীয়ে হয়, এতিয়া যে মই সুস্থ ৰূপত আছোঁ মই সেইটো ভাবি থাকোঁ যে মোৰ হৈ যায় কি আজিকালি জানো এনেকুৱা হয়, সেইটো ভাব কিন্তু মই লওঁ, কিন্তু মোৰ গাতে যেতিয়া হৈ যায় মই গম নাপাওঁ। কিন্তু মই সেইটো অন্ধবিশ্বাস বুলি মই ক'ব নোৱাৰোঁ, এইটো সত্যই হয়। আমাৰ যেতিয়া ৰাতিপুৱাটো হয় ধূপ ধূনা জ্বলায় তেতিয়া আমাৰ গাত আইত ঠিক দিয়ে, আৰু দুপৰীয়া হয় 12টা 1টা এনেকুৱা বজাত তেতিয়া আমাৰ গা বেয়া লাগে, সন্ধিয়া চাকি বাতি জ্বলায় তেতিয়া আমাৰ গা বেয়া লাগে। কিন্তু আমি অলিয়া বলিয়া হৈ আমি ক'তো ঘূৰি নুফুৰোঁ, নিজৰ ঘৰত থাকোঁ, নিজৰ ঘৰতে মানে ধৈৰ্য ধৰি থাকিবলগীয়া হয়। অৱশেষত মানে আমি নিজে অচেতন হৈ যাওঁ, কিন্তু আমি কাৰো ঘৰলৈ নাযাওঁ, গম নাপাওঁ, আমি নিজে অচেতন হৈ যাওঁ। সকলো কেইগৰাকী গোট খাইছে, ঘোঁৰাকেইটা আহিছে, ডাঙৰীয়া আহিছে বুলিহে একেলগে গোট খাইছে, এনেই একেলগে নাথাকে। নিজৰ নিজৰ ঘৰত কাম কৰি ল'ৰা ছোৱালী স্কুললৈ নিয়ে, কোনোবাই তেওঁ আছে, বাচ্চা চবৰেতো আছে, নিজৰ ঘৰ চম্ভালি থাকে। ঘপককৈ তেওঁলোকক কি হৈ যায় মানে ক'ব নোৱাৰে, তেতিয়া চিঞৰ বাখৰ লাগে, আমুক পৰি গ'ল আমুক, তেতিয়া আমি দৌৰি যাওঁ, আমি তেওঁলোকক প্ৰাৰ্থনা কৰোঁ, তুতি কৰোঁ, তেওঁলোকক মান্তি কৰাই গুচি আহোঁ, তেতিয়া শান্ত হয়। তেওঁলোকে নাম শুনিব, প্ৰাৰ্থনা শুনিব, শান্ত হ'ব। আৰু এটা কথা যে ঘোঁৰাকেইজনৰ গৃহস্থী ওলাইছে, এইটো যে কৈছে ঘোঁৰাকেইজনতো কোনোবা মালিক আছে হয় নাই? আমাৰোতো আছে, মা আছে, আমি কাৰোবাৰ ঘৰ বোৱাৰী, কাৰোবাৰ ঘৰ জীয়ৰী মাক হয় নাই বাৰু? আমাকতো ওপৰৰ পৰা কোনোবাই পেলাই দিয়া নাই, ঘোঁৰাকেইটাকো ওপৰৰ পৰা কোনোবাই পেলাই দিয়া নাই, সিহঁতৰ মালিক আছে আমিও জানো, কিন্তু সেই দিনটোতে ঘোঁৰাকেইটা কিয় আহিছে? সেইটো কিয় আহিছে? কিন্তু সেইদিনাখন মই নাছিলোঁ, আয়ে যেনিবা ধ্যান কৰিছিলে কাৰণে ঘোঁৰাকেইটা আহিলে, ডাঙৰীয়া ৰূপত আমি দেখিলোঁ, আই এগৰাকী আৰু ডাঙৰীয়া এগৰাকী। কিন্তু এই যে ওলাইছে মালিক ওলাইছে, সেই মালিক ওলোৱা কথাটো কি? ঘোঁৰাটো ওপৰৰ পৰা কিন্তু পৰা নাই, মালিক ওলাইছে বুলি আমিও জানো, আমাৰো আছে ন, আমিতো ওপৰৰ, আমাৰ গাত যেনিবা আই লাগিছে, এওঁৰ গাত আই লাগিছে, আমি ওপৰৰ পৰা পৰি যোৱা নাইতো। এইটো কথা মানুহখিনিয়ে অলপ ভাবি চাব লাগে। ঘোঁৰা মালিকেও আহি যে আমাৰ ৰাইজৰ ওচৰৰ পৰা ঘোঁৰা খেদিটো নিয়া নাই, আহিটো কোৱা নাই, কাৰণ কেলে যে এয়া ঘোঁৰা মালিক ওলাইছে, এয়া ঘোঁৰা নিবলৈ আহিছোঁ বুলি আমাৰ কোৱা নাই, গম নাপাওঁ আমি, কৈছে, কিন্তু সেইবোৰ মিছা কথা। আমি বৃহস্পতিবাৰে থানলৈ গৈছোঁ এখন শৰাই দিবলৈ, আমি আমাৰ সুস্থ হ'বৰ কাৰণে, আমাৰ ৰাজহুৱা শৰাই আমি বাইদেউ ভাগৰ, তাত আমি নাহতি থানলৈ গৈছোঁ। ইয়াত গাঁৱত উলিয়াইছে কি ডাঙৰ আয়ে বোলে ধুতি পাঞ্জাবী পিন্ধি মূৰত গামোচা মাৰি থানলৈ গৈছে, কিন্তু এইটো বহুত মিছা কথা। আই জানো সম্প্ৰদায় মানুহে আইসকলে গামোচা নলয়, আমাৰ চেলেংহে লয়, কিন্তু আমি চেলেং লৈহে গৈছোঁ, কিন্তু আমাৰ গামোচা নলয়। আমাৰ ইয়াত আই সকাম পাতিছে, আমি চেলেং ল'ম, আমাৰ গামোচা নলয়।